বহাগৰ বতৰালৈ বসন্তৰ সুবাস বিলাইছে কৰ্মাত হেৰাই যাবলৈ ধৰা মাধৈ মালতী ফুলে। প্ৰকৃতিয়ে বৰণ সলাইছে নৰূপ লৈছে অসমীয়া চেনেহৰ বহাগ আকৌ আহি পাবৰ হ'ল। গছ বিৰিখে কোমল কুঁহিপাতে মেলি জাননী দিছে বহাগৰ বতৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহাগী আদৰাৰ কপৌ কেতেকীৰ দৰে বহাগৰ বতৰালৈ বসন্তৰ সুবাস বিলাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা মাধৈ মালতী ফুলে। বহাগৰ বতৰত ভিন ভিন জাতৰ কপৌ ফুলে বৰদৈচিলা হৈ উৰিব খোজা নাচনী নেঘেৰী খোপা শুৱনি কৰিলেও বসন্তৰ সৈতে অতীজৰে পৰাই নিবিড় সম্পৰ্ক আছে মাধৈ মালতী ফুলৰ। কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ যুগত যেন ক্ৰমান্বয়ে দুৰ্লভ হৈ পৰিছে বসন্তৰ সুবাস বিলাই ফুৰা মাধৈ মালতী ফুল। তেনে সময়তে আমি বিচাৰি উলিয়াইছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ দিখাৰী নেপালী গাঁৱত সংৰক্ষণ কৰা হেৰাই যাবলৈ ধৰা মাধৈ মালতীৰ কথা। তাহানি দিনৰ পৰাই বিহু সময়ত স্থান লাভ কৰা মাধৈ মালতী ফুল চ'ত মাহৰ আৰম্ভণিৰ পৰাই ফুলিবলৈ আৰম্ভ কৰি এইবিধ ফুল ফুলে বহাগৰ শেষলৈকে ফুলি সুবাস বিলায়। মৰাণৰ দিখাৰী নেপালী গাঁৱত দুজোপা গছ সংৰক্ষণ কৰি ৰাখিছে এটা পৰিয়ালে। মাধৈ মালতী কেইজোপা আছে? দুজোপা আছে। কি গাঁও আপোনালোকৰ এইটো? দিখাৰী নেপালী। কিমান দিনৰ পৰা আছে? প্ৰায় আমাৰতো জন্মৰ আগৰ পৰাই আছে। দুজোপাকে আপোনালোকে সংৰক্ষণ কৰিছে। আৰু আপোনালোকৰ অঞ্চলত অকল আপোনালোকৰ ঘৰতে? আমাৰ ঘৰতে আছে। বিহু মানে বহাগৰ কিমান আগৰ পৰা ফুলে বাৰু এইটো? বহাগৰ প্ৰায় ফাগুন মাহৰ পৰা ফাগুন চ'তৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। মানে বহাগ মাহৰ শেষত নাইকিয়া হৈ যায়? হয়। এই ফুলপাহে বিহুৰ লগত কিবা জড়িত হৈছে বুলি জানে নেকি? বিহুৰ আগজাননী দিয়ে, তাৰ গোন্ধৰ সুবাস এটা আহে, গোটেই গাঁওখনতে বিয়পি যায়।